পলয়াই মোৰ শুনি যায় আজি গোপন ভাষাৰে কি জানো কয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোৰ মাজলৈ আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ লৈছো ক্লাছ 7ৰ ইংৰাজী কিতাপৰ লেসন নম্বৰ 1ৰ বিষয়ে লেসনটোৰ নাম হৈছে হবিজ ইতিমধ্যে আমি এই লেসনটোৰ ফাৰ্ষ্ট পাৰ্টৰ বিষয়ে আলোচনা কৰিছো আশা কৰো তোমালোকে মোৰ পূৰ্বৰ ভিডিঅ'টো চাইছা আৰু তোমালোকে কথাখিনি ভালদৰে বুজি পাইছা আৰু যদি ভিডিঅ'টো এতিয়াও চোৱা নাই তেন্তে ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে তোমালোকে তাৰ পৰা ভিডিঅ'টো চাই ল'ব পাৰিবা আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম এই লেসনটোৰ সেকেন্ড পাৰ্টৰ বিষয়ে গতিকে আহাচোন আমি পাঠটোৰ মাজলৈ যাওঁ ইতিমধ্যে আমি নিতা আৰু ইৰফানৰ হবিবিলাকৰ বিষয়ে পঢ়িলো নহয়নে নিতাই গান গাই ভাল পায় আৰু ইৰফানে কি কৰি ভাল পায় ৰং কৰি ভাল পায় এতিয়া আমাক 3 নম্বৰতে এজনী ছোৱালীৰ চিত্ৰ ইয়াত অংকন কৰি দিছে দেখিছানে ছোৱালীজনীৰ নাম হৈছে ৰুনা আৰু তাই কি কৰি ভাল পায় বাগিচাত ফুল ৰুই ভাল পায় অৰ্থাৎ তাই বাগিচা পাতি ভাল পায় এতিয়া তাইৰ বিষয়ে কি কৈছে আমি ইয়াত তলত পঢ়ো আহা মাই ফেভাৰিট হবি ইজ গাৰ্ডেনিং এত কৈছে যে মোৰ হবি হৈছে গাৰ্ডেনিং অৰ্থাৎ মই বাগিচা পাতি ভাল পাওঁ অৰ্থাৎ তাই ফুল ৰুই বাগিচা পাতি ভাল পায় At home, we have a kitchen garden in the backyard and a flower garden in front of our house. It goes, at home, we have a kitchen garden in our backyard. Amar pasphale ki ase boli kole, orthat runahator ghoror pasphale ki ase, ekhon kitchen garden ase. Hak pasulir bagisa ekhon ase. And a flower garden in front of our house. Aru ghoror honmukhot ki ase, ekhon phuloni bagisa ase. We grow all kinds of vegetables in our garden. It goes, যে আমি আমাৰ কিচেন গাৰ্ডেনখনত আমি কি কৰো বিভিন্ন ধৰণৰ শাকপাচলি লগাও বা বিভিন্ন ধৰণৰ শাকপাচলি আমাৰ গাৰ্ডেনখনত আছে I also collect a variety of flowers for our garden লগতে কৈছে যে আমাৰ বাগিচাখনৰ বাবে মই বিভিন্ন ধৰণৰ ফুল কালেক্ট কৰো বা গুটাও I like planting new plants and watering them তাই কৈছে যে মই বাগিচাত নতুন পুলি ৰুই ভাল পাওঁ আৰু লগতে সেই পুলিবোৰত পানী দিও ভাল পাওঁ এভৰি মৰ্নিং প্ৰত্যেক দিনা ৰাতিপুৱাই I water the plants and clean the beds কৈছে যে প্ৰত্যেক দিনাই তাই গছপুলিবোৰত পানী দিয়ে আৰু নিজৰ বিছনাখন ঠিক কৰে I also look after the garden in our school লগতে তাই কৈছে যে মই আমাৰ বিদ্যালয়খনৰ বাগিচাখনো চোৱাচিতা কৰোঁ It gives me a sense of joy seeing the plants grow. তাই কৈছে যে যেতিয়া পুলিবোৰ ডাঙৰ হয় সেই পুলিবোৰ যে ডাঙৰ হয় হেইটোৱে তাই কি দিয়ে এটা আনন্দ দিয়ে It gives me a sense of joy. ই মোক এটা আনন্দ দিয়ে seeing the plants grow. যেতিয়া পুলিবোৰ ডাঙৰ হয় সেই ডাঙৰ হোৱা পুলিবোৰে কি কৰে তাই আনন্দ দিয়ে I feel fit and active working in the garden. তাই কৈছে যে বাগিচাত কাম কৰি মোৰ নিজৰে খুব ভাল লাগে খুব তাই নিজকে কি বুলি অনুভৱ কৰে খুব ফিট নিচিনা অনুভৱ কৰে খুব সক্ৰিয় যেন তাই অনুভৱ কৰে I'm also learning a lot about different types of plants আৰু লগতে তাই কৈছে যে বাগিচাত কাম কৰাৰ বাবে মই বহুতো গছ-গছনিৰ কথা জানিবলৈ সক্ষম হৈছো বা বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বিষয়ে তাই জানিবলৈ সক্ষম হৈছে গতিকে আমি গম পালো যে ৰুনাৰ ভাল লগা কামটো হৈছে কি গাৰ্ডেনিং এতিয়া আমি তলৰ চিত্ৰখন মন কৰো আহা তলৰ চিত্ৰখনত আমি দেখা পাইছো যে এটা লৰাই এখন কিতাপ পঢ়ি আছে আৰু লৰাটোৰ নাম হৈছে শ্যাম এতিয়া চাওচোন আহা শ্যামেনো কি কৰি ভাল পায় I spend my free time reading ইয়াত কৈছে যে মই মোৰ আজৰি সময়বোৰ পাৰ কৰো কিতাপ পঢ়ি অৰ্থাৎ কিতাপ পঢ়ি মই মোৰ আজৰি সময়বোৰ পাৰ কৰো Reading is my hobby শ্যামে কৈছে যে পঢ়াটো হৈছে মোৰ বাবে এটা হবি বা পঢ়াটো হৈছে মোৰ বাবে এটা চখ I read all kinds of books এতিয়া শ্যামে কৈছে যে মই সকলো ধৰণৰ কিতাপে পঢ়ো অৰ্থাৎ সাধু কিতাপ কবিতা কিতাপ বা প্ৰবন্ধ কিতাপ বা লেখকৰ জীৱনী এনে ধৰণৰ সকলোবোৰ কিতাপে মই পঢ়ো I enjoy reading story books and biographies of great persons ইয়াত কৈছে যে I enjoy মই উপভোগ কৰো reading story books সাধু কিতাপ পঢ়ি মই উপভোগ কৰো and biographies of great persons আৰু মহান ব্যক্তিসকলৰ জীৱনীসমূহ পঢ়িও মই যথেষ্ট আনন্দিত হওঁ
I also love to read adventure and mystery stories. লগতে কৈছে যে দুঃসাহসিক কাম আৰু ৰহস্যজনক কিছুমান সাধুৰ বিষয়ে পঢ়িও মই ভাল পাওঁ। I can read them over and over again and I enjoy doing so. ইয়াত কৈছে যে তেনেধৰণৰ কিতাপবোৰ বা তেনেধৰণৰ কাহিনীবোৰ মই বাৰে বাৰে পঢ়ি থাকিব পাৰোঁ। মোৰ আমনি নালাগে। After reading, পঢ়াৰ পাছত I also write a review of the story. শ্যামে পঢ়াৰ পাছত কি কৰে? যেতিয়া সি এটা গল্প পঢ়ি শেষ কৰে, শেষ কৰাৰ পাছত সেই গল্পটোৰ পৰা কি বুজিলে বা গল্পটোৱে আমাক কি বুজাব বিচাৰিছে তেনেধৰণৰ এটা সি মন্তব্য লিখে। গতিকে দ্বিতীয় পাৰ্টটো আমি ইয়াতে সমাপ্ত কৰিছোঁ। ইয়াৰ পাছত আমি বীৰলাংগৰ বিষয়ে পঢ়িম। বীৰলাংগ হৈছে তোমালোকৰ দৰে এজন ষ্টুডেণ্ট আৰু বীৰলাংগৰো কিছুমান হবি আছে, নহয়নে? আমি এতিয়া পঢ়িব লাগিব, পঢ়িলে আমি গম পাম যে বীৰলাংগনো কি হবি আছে। আমি ইতিমধ্যে পঢ়ি বুজি পালোঁ যে নিতা, ইৰফান, ৰুনা আৰু শ্যাম ইহঁত চাৰিটাৰো বেলেগ বেলেগ ধৰণৰ কিছুমান হবি আছে। নিতাই ভাল পায় গান গাই, ইৰফানে ভাল পায় ৰং কৰি, তাৰপাছত ৰুনাই ভাল পায় গাৰ্ডেনিং কৰি আৰু শ্যামে ভাল পায় পঢ়ি। গতিকে তোমালোকৰনো কি কি হবি আছে মোক জনাবলৈ নাপাহৰিবা, তলত কমেণ্ট কৰিবা। আৰু ইয়াতে আজি এই ভিডিঅ'টো এৰিছোঁ। আশা কৰোঁ তোমালোকে কথাখিনি ভালদৰে বুজি পাইছা। আৰু যিমানলৈকে আজি আমি আলোচনা কৰিলোঁ তাৰ মাজত যদি তোমালোকৰ কিবা নুবুজা আছে সেই বিষয়ে কমেণ্ট কৰিবা। আৰু যদি ভাল লাগিল ভিডিঅ'টো বা বুজি পাইছা তেন্তে সেই বিষয়েও কমেণ্ট কৰিবা। আৰু যদি ভিডিঅ'টো উপযুক্ত বুলি ভাবিছা তেন্তে তোমালোকৰ বন্ধুবৰ্গৰ মাজতো ইয়াক প্ৰেৰণ কৰিব পাৰা। ধন্যবাদ।